আজি অসমৰ চোৰ কেইটাৰ নাম কম আপোনালোকে শুনি লওক আগতে শুনি লওক চোৰ কেইটাৰ নাম পিছত মই কৈ আছো অসমৰ আটাইতকৈ ডাঙৰ চোৰটোৱে হৈছে দুৰ্নীতিৰ চৰ্দাৰ দুৰ্নীতিৰ মাফিয়া চৰ্দাৰগিৰি কৰা মুখ্যমন্ত্ৰী হৈছে দাদা অসমৰ আটাইতকৈ চোৰটোৰ নাম আকৌ এবাৰ কওকচোন হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসত আটাইতকৈ কলংকিত মন্ত্ৰী আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আটাইতকৈ দুৰ্নীতিৰ চৰ্দাৰ যিজন মুখ্যমন্ত্ৰী সেইজনে হৈছে হয়তো কৈ আছো মানুহে বিশ্বাস নকৰে যে আপুনি আকৌ কৈ দিয়কচোন হিমন্ত বিশ্ব শৰ্মা 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁৰ হাতত একো ইছ্যু নাই গতিকে তেওঁ কেইটামান ইছ্যু লৈছে প্ৰথম কথা হৈছে মিয়া শব্দটো এফালৰ পৰা লৈছে অসমবাসী ৰাইজ আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰোঁতে নাপাহৰিব মুঠতে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব দাদাজনে যিটো কথা কৈছে এইটোৱে মেইন কথা কোনো বুদ্ধি নাই 26ত ইলেকশ্যনত কেনেকৈ পাছ কৰিব মুখ্যমন্ত্ৰীৰ কোনো বুদ্ধি নাই সেইটো বুদ্ধিত হিন্দু মুছলমান মিয়া মুছলমানকে লগাই এতিয়া মানে 26ৰ ইলেকশ্যনটো জিকিবৰ কাৰণে এইটো মানে বুদ্ধি লগাইছে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজে গম পায় অসমৰ গোটেই মানুহে যাতে গম পায় কি কোনটো বুদ্ধি লগাইছে দাদাই যিটো কৈছে এইটো মানে মেইন কথা এতিয়াহে বিচাৰি পালোঁ কথাটো